নমস্কাৰ, আজি মই এই ভিডিঅ'টোত অসমৰ আহোম কিংডমৰ 30টা গুৰুত্বপূৰ্ণ জিকে লৈ আহিছোঁ। এনেধৰণৰ জিকে নলেজ পাবলৈ আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণৰ জিকে নলেজে APDCL, APSC, টেট, ৰেলৱে এইবিলাকত আহি থাকে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, অসমৰ প্ৰাচীন নাম কি? প্ৰাগজ্যোতিষপুৰ। কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে? এনচাৰ ভাস্কৰ বৰ্মাৰ দিনত। নেক্সট কুৱেশ্যন, চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল? উত্তৰ হিউৱেন চাং। অসম নাম কেতিয়াৰ পৰা হয়? আহোমসকলৰ ৰাজত্ব কালৰ পৰা। আহোমসকল আদি ৰজা কোন আছিল? চুকাফা। চুকাফাই প্ৰথম ৰজা আছিল। 6 নম্বৰ, আহোমৰ শেষ ৰজাজনৰ নাম কি? স্বৰ্গদেউ পুৰন্দৰ সিংহ। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? উত্তৰ 600 বছৰ। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? ইটাখুলিৰ ৰণ, 1682 খ্ৰীষ্টাব্দত। নেক্সট, কোনজন আহোম ৰজাই নিজৰ মাকক স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল? এনচাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? চুলুকফা ৰত্নধৰ সিংহ। নেক্সট কুৱেশ্যন, শিৱসাগৰৰ কাৰেংঘৰ কোনে সজাইছিল? স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 চনত। ৰংঘৰ কোনে সজাইছিল? স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 চনত। অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল? উত্তৰ বদন বৰফুকনে। কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়? 1626 চনত 24 ফেব্ৰুৱাৰীৰ দিনা ইন্দাবুদা সন্ধিৰ ফলস্বৰূপে। এই সন্ধি হৈছিল মান আৰু ব্ৰিটিছৰ লগত। 15 নম্বৰ, কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? নৰনাৰায়ণ। 17 নম্বৰ, শৰাইঘাট ৰণ কাৰ দিনত হৈছিল? চক্ৰধ্বজ সিংহৰ দিনত। শৰাইঘাটৰ ৰণত আহোম সেনাপতি কোন আছিল? লাচিত বৰফুকন। নেক্সট, শৰাইঘাট ৰণৰ মোগল সেনাপতি কোন আছিল? ৰামসিংহ। আহি থাকে, চাই থাকিব। মণিৰাম দেৱান কেতিয়া ফাঁচি দিয়া হৈছিল? 1858 চনৰ 26 ফেব্ৰুৱাৰী। আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আৰু তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল? চুকাফা, মুঠ 40 বছৰ ৰাজত্ব কৰিছিল তেওঁ। নেক্সট, হাজোৰ পুৱামক্কা মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? এনচাৰ গিয়াছুদ্দিন আউলিয়াই। কোনজন অসমীয়া ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? গোমধৰ কোঁৱৰে। ধুধ আদি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল? লাই কোঁৱৰ। নেক্সট, নেঘেৰটিঙৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? চৰাইদেউত। নেক্সট, বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল? কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? 1943 চনৰ 15 জুনত। মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল? উত্তৰ হৈছে ভগদত্ত। বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰিছিল? এনচাৰ অনিৰুদ্ধই। বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল? কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। আজিলৈ ইমানেই আছিল আহোমৰ বিষয়ে। নেক্সট পাবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰক চেনেলটো, বেল আইকনটো দবাই থওক। ধন্যবাদ।